সজিনা খালে কি কি উপকাৰ হ'ব পাৰে? ফাগুন মাহ অহাৰ লগে লগে সজিনা লাগিবলৈ আৰম্ভ কৰে। চত বহাগত সজিনা খোৱাৰ উপযোগী হয়। সজিনা বগা সৰিয়হ দি ভাজি খোৱা হয়। আমাৰ গ্ৰাম অঞ্চলত সজিনাৰ কোমল পাত ভাজি খোৱা হয়। সজিনাৰ ফুলবোৰ সৰু আলু দি ভাজি খালে বৰ সোৱাদ পোৱা যায়। আমি বহুতে সজিনা গুণাগুণৰ বিষয়ে নাজানিব পাৰো। সজিনা এনে এটা পাচলি যি কেৱল উচ্চ পুষ্টিগত হোৱাৰ লগতে আপোনাৰ বাবে অতি স্বাস্থ্যকৰ। সজিনা দৰাচলতে আপোনাৰ আহাৰৰ বাবে এক ভাল সংযোজন। আমাৰ বহুতৰে সজিনা খোৱাৰ সচৰাচৰ উপায় হৈছে আহাৰৰ সৈতে। সজিনা আহাৰৰ সৈতে খোৱাৰ উপৰিও আন ভিন্ন প্ৰকাৰে খাব পাৰি, যাৰ ফলত আমি ইয়াৰ পৰা অধিক পুষ্টি লাভ কৰিব পাৰো। সজিনা খোৱাৰ উপৰিও সজিনাৰ পাত আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী। সজিনা পাতৰ 100 গ্ৰামৰ পৰিমাণত ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, কেলৰি 92, কাৰ্বহাইড্ৰেট, চৰ্বি, ফাইবাৰ, আইৰণ, প্ৰটিন থাকে। ইয়াৰ উপৰিও সজিনাৰ পাতত পটাছিয়াম, জিংক, মেগনেছিয়াম আৰু ফছফৰাছৰ দৰে সহায়ক খনিজ থাকে। আনহাতে বহুতো ফল আৰু পাচলিয়ে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। সজিনা পাতৰ ঔষধি গুণে কোষ্ঠকাঠিন্য, কেলিষ্টিকে ধৰি কিছুমান পেটৰ সমস্যা আৰু বিকাৰৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে। সজিনাত পোৱা বহুতো বেক্টেৰিয়া ৰোধী আৰু এণ্টিবায়টিক যৌগ যি বীজাণু আৰু সংক্ৰমণ সৃষ্টি কৰা বীজাণুৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। কেৱল সেইটোৱেই নহয়, সমৃদ্ধ ফাইবাৰ আৰু ভিটামিন বি প্ৰফাইলেও হজমত সহায় কৰে আৰু সমস্যাবোৰ আঁতৰাই ৰাখে।